নমস্কাৰ আজিৰ ভিডিঅ'খনত মই ডিএমই নন টেকনিক্যাল পোষ্টৰ বাবে হিষ্ট্ৰীৰ পৰা কেইটামান মোষ্ট ইম্পৰ্টেন্ট কোৱেশ্চন লৈ আহিছো মই প্ৰথমত ক্ষমা খুজিব বিচাৰিম যে মই কোৱেশ্চন কেইটা অকল অসমীয়াতে দিছো ইংৰাজীত দিয়া নহল কিন্তু মই পিছৰ ভিডিঅ'বোৰত অসমীয়া আৰু ইংৰাজী দুটা ল্যাঙ্গুৱেজতে দিম যাতে আপোনালোকৰ সুবিধা হয় সো এতিয়া মই প্ৰথম কোৱেশ্চনটো পঢ়ি দিছো ইয়া দিয়া আছে উমানন্দ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল কোৱেশ্চনটো ইজি যেন লাগলিও কিন্তু কোৱেশ্চনটো মোষ্ট ইম্পৰ্টেন্ট হয় গতিকে আপোনালোকে অবহেলা নকৰিব কাৰণ এনেকুৱা ধৰণৰ কোৱেশ্চন প্ৰিভিয়াস ইয়াৰত অহা দেখা গৈছিল সেই কাৰণে এনেকুৱা ধৰণৰ কোৱেশ্চন মই দিছো সো আপোনালোকে মনত ৰাখিবলৈ চেষ্টা কৰিব সো কোৱেশ্চনটোত কি খুদিছে যে উমানন্দ মন্দিৰটো কোনে নিৰ্মাণ কৰিছিল আনসাৰটো হ'ব ৰুদ্ৰ সিংহই নিৰ্মাণ কৰিছিল কিন্তু ইয়াত জানিব লগা কথা আছে যিখিনি মই নোট কৰি দিছো ইয়াত ৰুদ্ৰ সিংহৰ আদেশত নিৰ্মাণ কৰিছিল ৰুদ্ৰ সিংহই কিন্তু তেখেতৰ আদেশত কোনে নিৰ্মাণ কৰিছিল বৰফুকন গড়গয়া হেণ্ডিকে নিৰ্মাণ কৰিছিল সো এইখিনি আপোনালোকে ভালদৰে মনত ৰাখিবলৈ চেষ্টা কৰিব কোৱেশ্চন নম্বৰ 2 কুৰুক্ষেত্ৰ যুদ্ধত অংশগ্ৰহণ কৰা অসমৰ ৰজা কোন অৰ্থাৎ যেতিয়া কুৰুক্ষেত্ৰ যুদ্ধ হৈছিল তেতিয়া অসমৰ পৰা ৰজা এজন যোগদান কৰিছিল বা অংশগ্ৰহণ কৰিছিল সেইগৰাকী ৰজা কোন হয় আনসাৰটো হ'ল ভগদত্ত অৰ্থাৎ ভগদত্তই কুৰুক্ষেত্ৰ যুদ্ধত অসমৰ পৰা অংশগ্ৰহণ কৰিছিল তো ইয়াত নোট দিয়া হৈছে যে ভগদত্ত প্ৰাগজ্যোতিষ ৰাজ্যৰ ৰজা নৰকাসুৰৰ পুত্ৰ আছিল ভগদত্ত কোন আছিল তেখেত প্ৰাগজ্যোতিষ ৰাজ্যৰ ৰজা নৰকাসুৰৰ পুত্ৰ আছিল আৰু তেখেতে কি কৰিছিল হাতীৰ পিঠিত উঠি যুদ্ধ কৰিছিল আৰু তেখেতে যেটো হাতীৰ পিঠিত উঠি যুদ্ধ কৰিছিল সেইটো হাতীৰ নাম হ'ল সুপ্ৰতিকা গতিকে আপোনালোকে নামটো ভালদৰে মনত ৰাখিব কোৱেশ্চন নম্বৰ 3 কোন আহোম ৰজাক ইংৰাজে বন্দী কৰি ৰাখিছিল অৰ্থাৎ বহুতো আহোম ৰজা আছিল হিয়তৰ ভিতৰত এগৰাকী আহোম ৰজাক ইংৰাজে বন্দী কৰি ৰাখিছিল সেইগৰাকী আহোম ৰজাৰ নাম কি সেইগৰাকী আহোম ৰজাৰ নাম হ'ল চন্দ্ৰকান্ত সিংহ গতিকে আপোনালোকে নামটো ভালদৰে মনত ৰাখিব ওকে কোৱেশ্চন নম্বৰ 4 বাঘ হাজৰিকাৰ আসল নাম কি বাঘ হাজৰিকা তেখেতৰ আসল নাম হ'ল ইছমাইল সিদ্দিক বাঘ হাজৰিকাৰ জন্মগত নামটো হ'ল ইছমাইল সিদ্দিক এতিয়া কথা হ'ল ইছমাইল সিদ্দিকৰ পৰা বাঘ হাজৰিকা নামটো কেনেকৈ হ'ল আৰু বাঘ হাজৰিকা নামটো ফেমাস নাম হয় ইয়াৰ বাবে এটা সৰু কাহিনী আছে মই শৰ্টকাট কৈ দিও বাঘ হাজৰিকা অৰ্থাৎ ইছমাইল সিদ্দিকৰ জন্ম হৈছিল গড়গাঁৱত এই সময়ত বাঘ ওলাইছিল আৰু বাঘে বহুত মানুহক মাৰিছিল সেই বাঘটোক মাৰিবৰ বাবে কোনেও নাছিল তেতিয়া ইছমাইল সিদ্দিকে সাহসীৰে কি কৰিছিল সেইটো বাঘক তেখেতে হত্যা কৰিছিল আৰু তেতিয়াৰ পৰাহে তেখেতৰ নামটো বাঘ হাজৰিকা নামে প্ৰচলিত হৈছিল ওকে নেক্সট কোৱেশ্চন নম্বৰ 5 গদাধৰ সিংহৰ পত্নীৰ নাম কি আছিল এইটো কোৱেশ্চন খুব ইজি হয় আৰু এইটো কোৱেশ্চন কিয় দিছো কাৰণ এডিআৰিত এনেকুৱা ধৰণৰ এটা প্ৰশ্ন খুদিছিল যে ফ্ৰাসিং মুঙৰ পত্নীৰ নাম কি আছিল আৰু তেখেতৰ পত্নীৰ নাম আছিল মুলা গাবৰু আছিল সো তেনেকুৱা ধৰণৰ কোৱেশ্চন হয় এইটো কোৱেশ্চন গতিকে খুদি দিব পাৰে আপোনালোকে ৰিভাইজ কৰিব পঢ়ি ৰাখিলে ভালে হ'ব আপোনালোকৰ বাবে অবহেলা নকৰিব মই আকৌ এবাৰ কওঁ অবহেলা নকৰিব গদাধৰ সিংহৰ পত্নীৰ নাম আছিল কি আছিল জয়মতী আছিল ওকে নেক্সট কোৱেশ্চন জয়মতীক কত হত্যা কৰা হৈছিল জয়মতী কুঁৱৰীক হত্যা কৰা হৈছিল কিন্তু কত হত্যা কৰা হৈছিল তেখেতক হত্যা কৰা হৈছিল আমি সকলোৱে জানো জেৰেঙা পথাৰত হত্যা কৰা হৈছিল ইয়াত আৰু এটা প্ৰশ্ন খুদিব পাৰে সেইটো হ'ল যে কোন গৰাকী ৰজাৰ ৰাজত্বকালত তেখেতক হত্যা কৰা হৈছিল সো আপোনালোকে তো সকলোৱে জানে তেখেতক হত্যা কৰা হৈছিল চুলিকফা লৰা ৰজাৰ ৰাজত্বকালত তেখেতক হত্যা কৰা হৈছিল ওকে নেক্সট কোৱেশ্চন জয়দল জয়সাগৰ কোনে নিৰ্মাণ কৰিছিল জয়দল আৰু জয়সাগৰ কোনে নিৰ্মাণ কৰিছিল সেইটো খুদিছে এটো নিৰ্মাণ কৰিছিল ৰুদ্ৰ সিংহ কোন হয় ৰুদ্ৰ সিংহ হ'ল গদাধৰ বা জয়মতী কুঁৱৰীৰ কোন হয় পুতেক হয় ওকে নেক্সট কোৱেশ্চন ওকে শৰাইঘাট ৰণত মোগল সেনাপতি কোন আছিল যেতিয়া শৰাইঘাটৰ যুদ্ধ হৈছিল তেতিয়া মোগল সেনাপতি কোন আছিল আমি প্ৰত্যেকই জানো যে শৰাইঘাটৰ ৰণ কাৰ মাজত হৈছিল মোগল আৰু আহোমৰ মাজত হৈছিল আহোমৰ সেনাপতি কোন আছিল লাচিত বৰফুকন আছিল
ওকে কিন্তু আমাক ইয়াত সুধিছে যে মোগলৰ সেনাপতি কোন আছিল গতিকে আপোনালোকে দুটা মনত ৰাখিব মোগলৰ সেনাপতি হল ৰাম সিংহ আৰু আহোমৰ সেনাপতি আছিল লাচিত বৰফুকন ওকে নেক্সট question number 9 তাৰিক ই আসাম বা ফাতিয়া ই ইব্ৰিয়া গ্ৰন্থখনৰ ৰচক কোন এইখন গ্ৰন্থ খুব ইম্পৰ্টেন্ট গ্ৰন্থ হয় প্ৰিভিয়াস ইয়াৰত অহা এটা কোশ্চেন হয় এটো গতিকে আপোনালোকে মনত ৰাখিবলৈ চেষ্টা কৰিব এই গ্ৰন্থখনৰ ৰচক হল সিহাবুদ্দিন তালিছে এই গ্ৰন্থখন লিখিছিল মই নেক্সট কোশ্চেনটো পঢ়ি দিছো কোশ্চেন নম্বৰ 10 পোন প্ৰথমে ৰংপুৰত কোনে বৰ ৰজাৰ পৰাখালি স্থাপন কৰিছিল ওকে ৰংপুৰত বৰ ৰজাৰ পৰাখালি স্থাপন কৰা হৈছিল সো পোন প্ৰথমে কোনে স্থাপন কৰিছিল মুলা গাবৰুৱে ফুলেশ্বৰীয়ে স্থাপন কৰিছিল সো আপোনালোকে মনত ৰাখিব কোশ্চেন নম্বৰ 11ত দিয়া আছে আহোমসকল কোন নৃগোষ্ঠীয় লোক হয় তেখেত হল টাই মংগোলিয়া নৃগোষ্ঠীৰ লোক ইম্পৰ্টেন্ট কোশ্চেন হয় কোশ্চেন নম্বৰ 12 আহোমৰ শেষ ৰাজধানী স্বাধীন ৰজাৰ নাম কি I repeat the question once again আহোমৰ শেষ স্বাধীন ৰজাৰ নাম কি আছিল অৰ্থাৎ আহোমৰ বহুত কেইজন ৰজা আছিল তাৰ ভিতৰত এগৰাকী ৰজা আছিল যাক স্বাধীন ৰজা বুলি কোৱা হয় তেখেত কোন হয় তেখেত হল পুৰন্দৰ সিংহ ওকে নেক্সট কোশ্চেন নম্বৰ 13 কোন স্বৰ্গদেউ প্ৰথম হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল সো হিন্দু ধৰ্ম গ্ৰহণ কৰা প্ৰথম স্বৰ্গদেউ গৰাকী কোন হয় তেখেত হল স্বৰ্গ নাৰায়ণ ওকে কোশ্চেন নম্বৰ 14 অসমীয়া ভাষাত বুৰঞ্জী লিখোতা প্ৰথম স্বৰ্গদেউ কোন আছিল অৰ্থাৎ বুৰঞ্জী বহুতে লিখিছিল অসমীয়া ভাষাত কিন্তু আমাক ইয়াত সুধিছে যে সেইবৰ লিখোতাৰ ভিতৰত প্ৰথম স্বৰ্গদেউ গৰাকী কোন হয় তো তেখেত হল স্বৰ্গ নাৰায়ণ খুব ইম্পৰ্টেন্ট হয় মনত ৰাখিব এইখিনিতে মই আপোনালোকক জনাই দিও এইখন ভিডিওৰ যেটো পিডিএফৰ পৰা মই আপোনালোকক পঢ়াই আছো পিডিএফখন মোৰ টেলিগ্ৰাম চেনেলত মই দি দিম আপোনালোকে ডেসক্ৰিপচনত গৈ পেলাই টেলিগ্ৰামত জয়েন হৈ লব লিংক দিয়া আছে তাত আৰু তাৰ পৰা পিডিএফখন আপোনালোকে পাই যাব আৰু যদি ভিডিওটো ভাল লাগে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লাইক কৰিবলৈ কেতিয়াও নাপাহৰিব আৰু শেয়াৰ কৰি দিব ঠিক আছে সো কোশ্চেন নম্বৰ 15 কাৰ শাসনকালত মিৰ জুমলাই গড়গাঁও অধিকাৰ কৰিছিল কোশ্চেনটো কেনেকৈ খুদিছে এবাৰ ভালদৰে চাই লব ইম্পৰ্টেন্ট কোশ্চেন হয় প্ৰশ্নটো এনেকৈ খুদিব পাৰিছিল যে গড়গাঁও কোনে অধিকাৰ কৰিছিল তেতিয়া আনসাৰটো হ'ব মিৰ জুমলাই কিন্তু ইয়াত অলপ ক্ৰিটিকেল হিচাপত খুদা হৈছে যে কাৰ শাসনকালত মিৰ জুমলাই গড়গাঁও অধিকাৰ কৰিছিল সো আনসাৰটো হ'ব জয়ধ্বজ ভালদৰে মনত ৰাখিবলৈ চেষ্টা কৰিব কোশ্চেন নম্বৰ 17 ভাৰত ত্যাগ আন্দোলনৰ সময়ত গহপুৰ থানাত কোনে পতাকা উত্তোলন কৰিবলৈ গৈ মৃত্যুবৰণ কৰিছিল খুবই দুখজনক কথা হয় যে যেতিয়া ভাৰত ত্যাগ আন্দোলন গা কৰি উঠিছিল তেতিয়া গহপুৰ থানাত এগৰাকী ছোৱালীয়ে পতাকা উত্তোলন কৰিবলৈ গৈছিল আৰু ঠিক সেই সময়ত থানাত থকা পুলিচে কি কৰিছিল সেই গৰাকী ছোৱালীক গুলিয়াই হত্যা কৰিছিল সেই গৰাকী কোন ছোৱালী আছিল সেই গৰাকী আছিল কনকলতা বৰুৱা খুব ইম্পৰ্টেন্ট হয় কোশ্চেন নম্বৰ 18 অসমৰ স্বাধীনতা সংগ্ৰামৰ প্ৰথম মহিলা শহীদ কোন আছিল অসমত যেতিয়া স্বাধীনতা সংগ্ৰাম গা কৰি উঠিছিল তেতিয়া প্ৰথম গৰাকী মহিলা শহীদ এগৰাকী আছিল সেই প্ৰথম মহিলা শহীদ গৰাকী কোন হয় তেখেত হল মালতী মেম ইম্পৰ্টেন্ট হয় কোশ্চেন নম্বৰ 19 বংগৰ পৰা কেতিয়া অসম পৃথক হৈছিল অৰ্থাৎ অসমক পৃথক কৰা হৈছিল কাৰ পৰা বংগ দেশৰ পৰা সো কেতিয়া পৃথক কৰা হৈছিল আনসাৰটো হ'ব 1874 এই চনত তেখেত অসমক বংগৰ পৰা পৃথক কৰা হৈছিল কোশ্চেন নম্বৰ 20 অসম মহিলা সমিতিৰ জন্মদাতা কোন যে অসম মহিলা সমিতি আছে সেই সমিতিটোৰ জন্মদাতা কোন হয় মহিলা সমিতি গতিকে খুব ইম্পৰ্টেন্ট হয় ইয়াৰ জন্মদাতা কোন হয় জন্মদাতা হল চন্দ্ৰপ্ৰভা শইকীয়ানী খুব ইম্পৰ্টেন্ট কোশ্চেন হয় আপোনালোকে ৰিভাইজ কৰি থাকিব পৰীক্ষাৰ আগলৈকে কোশ্চেন নম্বৰ 21
জাপানত বৌদ্ধ ধৰ্মৰ প্ৰচাৰ কৰিছিল অৰ্থাৎ জাপানত বৌদ্ধ ধৰ্মৰ প্ৰচাৰ কৰা হৈছিল কোনে প্ৰচাৰ কৰিছিল বুলি আমাক সুধিছে সো আনসাৰটো হ'ব বোধিসেনে প্ৰচাৰ কৰিছিল সো দিস ওয়াজ দ্য লাষ্ট কোৱেশ্চন মই পুনৰ এবাৰ আপোনালোকক জনাই দিওঁ কোৱেশ্চনবোৰ ইজি লাগিলেও কিন্তু কোৱেশ্চনবোৰ প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰৰ পৰা লোৱা হৈছে বা সেইবোৰ কোৱেশ্চনৰ ওপৰত ভিত্তি কৰি পেলাই কোৱেশ্চনবোৰ লোৱা হৈছে গতিকে অৱহেলা নকৰিব আপোনালোকে ৰিভাইজ দি থাকিব এনেকুৱা নহয় যে এনেকুৱা ধৰণৰ ইজি কোৱেশ্চন নাহিব অকল টাফ কোৱেশ্চন আহিব তেনেকুৱা নহয় ইজি টাফ আটাইবোৰে আহিব গতিকে আপোনালোকে ভালদৰে পঢ়িবলৈ চেষ্টা কৰিব সো আজিলৈকে এইখিনিয়ে see you on the next one thank you have a good day